আজি শনিবাৰ ২০২৫ চনৰ ৫ এপ্ৰিল। আজি ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস। ভাৰতৰ গৌৰৱময় সামুদ্ৰিক ইতিহাস আৰু অৰ্থনৈতিক উন্নয়নত ইয়াৰ ভূমিকাক সন্মান জনাই প্ৰতি বছৰে ৫ এপ্ৰিলৰ দিনটো ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস হিচাপে পালন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় বিবেক দিৱস শান্তি, সহনশীলতা আৰু নৈতিক সজাগতাৰ লগতে ন্যায় আৰু নৈতিক দায়িত্ব পালনক উৎসাহিত কৰাৰ বাবে প্ৰতি বছৰে ৫ এপ্ৰিলৰ দিনটো আন্তঃৰাষ্ট্ৰীয় বিবেক দিৱস হিচাপে উদযাপন কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। জগজীৱন ৰামৰ জন্মদিন। ১৯০৮ চনৰ ৫ এপ্ৰিলত বিহাৰৰ আৰহত জন্ম হৈছিল বাবুজী নামেৰে জনপ্ৰিয় ভাৰতৰ সবাতোকৈ দীৰ্ঘকালৰ কেন্দ্ৰীয় মন্ত্ৰী তথা চতুৰ্থ উপ প্ৰধানমন্ত্ৰীগৰাকীৰ। ভূপেন উজিৰৰ জন্মদিন। ১৯৫৩ চনৰ ৫ এপ্ৰিলত যোৰহাটত জন্ম হৈছিল ২০খনৰো অধিক অসমীয়া ছবিতৰ সংগীত পৰিচালনা কৰা প্ৰসিদ্ধ সুৰকাৰ সংগীতজ্ঞজনৰ। হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ মৃত্যু। ২০২১ চনৰ ৫ এপ্ৰিলত ৮৮ বছৰ বয়সত গুৱাহাটীত মৃত্যু হৈছিল বিদেশী বহিষ্কাৰ আন্দোলন সমৰ্থন কৰাৰ অভিযোগত IPS প্ৰত্যাহাৰ আৰু কাৰাদণ্ড ভোগা শীৰ্ষ আৰক্ষী বিষয়া তথা সাহিত্যিকগৰাকীৰ। আজাদ হিন্দ বেংক স্থাপন। ১৯৪৪ চনৰ ৫ এপ্ৰিলত সুভাষ চন্দ্ৰ বসুৱে ইণ্ডিয়ান নেচনেল আৰ্মীক বিত্তীয় সাহায্য আৰু ভাৰতৰ স্বাধীনতা আন্দোলনক সমৰ্থন কৰিবলৈ ৰেংগুনত আজাদ হিন্দ বেংক প্ৰতিষ্ঠা কৰিছিল। গুৱাহাটী উচ্চ ন্যায়ালয় উদ্বোধন। ১৯৪৮ চনৰ ৫ এপ্ৰিলত উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ হৰিলাল কনিয়াই বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয় নামেৰে পৰিচিত অসম উচ্চ ন্যায়ালয় উদ্বোধন কৰিছিল। ভাৰতত স্কাউট এণ্ড গাইড প্ৰতিষ্ঠা। ১৯৪৯ চনৰ ৫ এপ্ৰিলত ভাৰতত স্কাউটিং সংগঠনসমূহক একত্ৰিত কৰি আনুষ্ঠানিকভাৱে ভাৰত স্কাউটছ এণ্ড গাইডছ প্ৰতিষ্ঠা কৰা হয়। দুৰ্নীতিৰ বিৰুদ্ধে আন্না হাজাৰেৰ অনশন। ২০১১ চনৰ ৫ এপ্ৰিলত ভাৰতত দুৰ্নীতি প্ৰতিৰোধ কৰিবলৈ জনলোকপাল বিধেয়ক প্ৰণয়নৰ দাবীত আন্না হাজাৰেই দিল্লীৰ যন্তৰ মন্তৰত অনিৰ্দিষ্টকালীন অনশন আৰম্ভ কৰিছিল। বিশ্বৰ দীৰ্ঘতম ওলমা দলং মুকলি। ১৯৯৮ চনৰ ৫ এপ্ৰিলত জাপানৰ কোবে আৰু আৱাজী দ্বীপৰ মাজৰ ৬৫৩২ ফুট দৈৰ্ঘ্যৰ বিশ্বৰ দীৰ্ঘতম ওলমা দলং আকাশী কাইকিয় যাতায়াতৰ বাবে মুকলি কৰা হৈছিল। উইনষ্টন চাৰ্চিলৰ পদত্যাগ। ১৯৫৫ চনৰ ৫ এপ্ৰিলত স্বাস্থ্যজনিত সমস্যাৰ বাবে উইনষ্টন চাৰ্চিলে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। তেওঁৰ পিছত এন্থনী ইডেন ৰাজপাটত বহে। হংকঙক ব্ৰিটিছ উপনিৱেশত অন্তৰ্ভুক্ত। ১৮৪৩ চনৰ ৫ এপ্ৰিলত প্ৰথম আফিং যুদ্ধৰ পিছত চীনৰ পৰা গ্ৰেট ব্ৰিটেইনলৈ হস্তান্তৰিত হংকঙক ৰাণী ভিক্টোৰিয়াই আনুষ্ঠানিকভাৱে ব্ৰিটিছ উপনিৱেশ হিচাপে ঘোষণা কৰে। দাণ্ডিত উপস্থিত মহাত্মা। ১৯৩০ চনৰ ৫ এপ্ৰিলত মহাত্মা গান্ধী আৰু অনুগামীসকলে সবৰমতী আশ্ৰমৰ পৰা ২৪ দিনীয়া পদযাত্ৰা কৰি দাণ্ডিত উপস্থিত হয় আৰু সাগৰৰ পানীৰ পৰা নিমখ তৈয়াৰ কৰি ব্ৰিটিছ লোন আইন ভংগ কৰে। প্ৰথম ৰাজহুৱা খণ্ডৰ ঔষধ কোম্পানী প্ৰতিষ্ঠা। ১৯৬১ চনৰ ৫ এপ্ৰিলত ঔষধৰ উৎপাদনত স্বাৱলম্বী হোৱাৰ লক্ষ্যৰে ভাৰত চৰকাৰে ৰাজহুৱা খণ্ডৰ উদ্যোগ ইণ্ডিয়ান ড্ৰাগছ এণ্ড ফাৰ্মাচিউটিকেলছ লিমিটেড কোম্পানী প্ৰতিষ্ঠা কৰে। মাৰে কালৱা মাণ্ডালে পথ নিৰ্মাণত সহমত। ২০২২ চনৰ ৫ এপ্ৰিলত ভাৰত, ম্যানমাৰ আৰু থাইলেণ্ডে ত্ৰিপাক্ষিক ঘাইপথ প্ৰকল্পৰ অধীনত আঞ্চলিক সংযোগ বৃদ্ধি কৰি মৰে কালৱা মাণ্ডালে পথ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ সন্মত হয়। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।